মহাভাৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাকাব্য, যাক ভাৰতবৰ্ষৰ সকলোতকৈ ঐতিহাসিক আৰু দাৰ্শনিক গ্ৰন্থ বুলি কোৱা হয়। হিন্দু ধৰ্মৰ এই মুখ্য কাব্য গ্ৰন্থখনক হিন্দু ধৰ্মৰ পঞ্চম বেদ বুলি গণ্য কৰা হয়। মহৰ্ষি বেদব্যাসে সকলোবোৰ সবিশেষ লৈ এই মহাভাৰত মহাকাব্যৰ ৰচনা কৰিছিল। আমাৰ হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে মহাভাৰতৰ ঘটনা তথা কাহিনীবোৰ সত্য আৰু প্ৰমাণিত। কিন্তু বৰ্তমানৰ সমাজত এনে বহুতো লোক আছে যি মহাভাৰতৰ ঘটনাক কাল্পনিক বুলি কয়। ফলত ইতিহাসত মহাভাৰতৰ ঘটনা সঁচাকৈয়ে সংঘটিত হৈছিল নে এই মহাকাব্যৰ কথা কেৱল কাল্পনিক কাহিনীহে মাথো? এই প্ৰশ্নই বহুতো মানুহৰ মনতেই খেলিমেলিৰ সৃষ্টি কৰে। সেয়েহে আজিৰ এই প্ৰস্তুতিত আমি কিছুমান পুৰাতাত্ত্বিক আৰু বৈজ্ঞানিক তথ্যৰ মাধ্যমেৰে মহাভাৰতৰ সত্যতাক প্ৰমাণিত কৰিম। মহাভাৰত মহাকাব্যক বিশ্বাস কৰা লোকসকলৰ লগতে মহাভাৰতক কাল্পনিক বুলি কোৱা লোকসকলেও আজিৰ এই প্ৰস্তুতি শেষলৈ নিশ্চয় চাব, কাৰণ আপুনিও আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে বহুকেইটা পুৰাতাত্ত্বিক আৰু বৈজ্ঞানিক প্ৰমাণ দেখিবলৈ পাব। নমস্কাৰ, ভক্তি কথা আৰু জ্ঞানলৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। কুৰুক্ষেত্ৰৰ ৰঙা মাটি। আমি সকলোৱে জানো যে মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰত হৈছিল, যি বৰ্তমানৰ হাৰিয়ানা ৰাজ্যত অৱস্থিত। কোৱা হয় যে সেই সময়ত হোৱা বিধ্বংসী যুদ্ধৰ ফলত তেজেৰে কুৰুক্ষেত্ৰৰ ভূমি ৰঙা হৈ পৰিছিল। পুৰাতাত্ত্বিক বিশেষজ্ঞসকলেও স্বীকাৰ কৰিছে যে মহাভাৰতৰ ঘটনা সঁচাকৈয়ে ঘটিছিল, কাৰণ কুৰুক্ষেত্ৰৰ সেই স্থানত মাটিত পোত খাই থকা প্ৰায় 135 বিধ শৰ আৰু জাঠি-জোং আদি উদ্ধাৰ হয়। পুৰাতাত্ত্বিক বিশেষজ্ঞৰ দ্বাৰা সেইবোৰৰ পৰীক্ষা নিৰীক্ষা কৰাত সেইবোৰ প্ৰায় 2800 খ্ৰীষ্টপূৰ্বৰ বুলি প্ৰমাণিত হয়, আৰু সেই সময়সীমা মহাভাৰতত উল্লেখিত সময়সীমাৰ সৈতে মিল খায়। অৰ্জুনৰ চক্ৰবেহু। মহাভাৰতত অৰ্জুনৰ চক্ৰবেহুৰ বিষয়ে আপুনিও শুনিছে নিশ্চয়, কিন্তু আপুনি বাৰু জানেনে এই চক্ৰবেহুৰ এটা জীৱন্ত প্ৰমাণ আজিও আছে? হয়, হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাত অৱস্থিত ৰাজনৰ গাঁও এক ঐতিহাসিক স্থল হিচাপে বিখ্যাত। অজ্ঞাতবাসৰ সময়ত পাণ্ডৱসকলে সেই গাঁৱত জিৰণি লৈছিল, আৰু তাতে অৰ্জুনে চক্ৰবেহুৰ জ্ঞান লাভ কৰি শিলৰ ওপৰত চক্ৰবেহুৰ ছবি আঁকিছিল। অৰ্জুনে শিলত অঁকা সেই চক্ৰবেহুৰ ছবি ৰাজনৰ গাঁৱত আজিও আছে। এই চক্ৰবেহুখন ভালদৰে চালে ভিতৰলৈ সোমাই যোৱাৰ ৰাস্তা স্পষ্টকৈ দেখা পোৱা যায় যদিও বাহিৰলৈ ওলাই অহাৰ ৰাস্তা দেখা নাযায়। ৰাজনৰ গাঁৱৰ এই ঠাইখিনিক পিপলু কিলা নামেৰে জনা যায়, যি আজিও আছে। ব্ৰহ্মাস্ত্ৰ আৰু বৰ্তমানৰ পৰমাণু অস্ত্ৰ। ব্ৰহ্মাস্ত্ৰ নামৰ ভয়াৱহ অস্ত্ৰৰ বিষয়ে মহাভাৰতৰ কথাত আপুনিও শুনিছে নিশ্চয়। ধৰ্ম আৰু অধৰ্মৰ ভাৰসাম্য বজাই ৰাখিবৰ বাবে ভগৱান ব্ৰহ্মাই নিৰ্মাণ কৰা ই এক অতি বিনাশকাৰী পৰমাণু অস্ত্ৰ আছিল। ব্ৰহ্মাস্ত্ৰ এবিধ এনে অস্ত্ৰ আছিল যাক কেৱল অন্য ব্ৰহ্মাস্ত্ৰইহে বাধা দিব পাৰিছিল, বা যিজনে এই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰে কেৱল তেওঁহে এই অস্ত্ৰ পুনৰ ঘূৰাই ল'ব পাৰিছিল। ৰামায়ণতো যেতিয়া লক্ষ্মণে মেঘনাথলৈ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিব বিচাৰিছিল, তেতিয়া ভগৱান ৰামে লক্ষ্মণক বাধা দিছিল আৰু কৈছিল যে এতিয়া ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰাৰ উপযুক্ত সময় নহয়, কাৰণ ইয়াৰ ফলত সম্পূৰ্ণ লংকা চাৰাসাৰ হৈ পৰিব আৰু অসংখ্য নিৰ্দোষী লোকৰ মৃত্যু হ'ব। এনেদৰে এই ব্ৰহ্মাস্ত্ৰ ৰামায়ণ আৰু মহাভাৰত কালত কেৱল মাত্ৰ কেইজনমান বিশেষ যোদ্ধাৰ হাততহে আছিল। ৰামায়ণত এই ব্ৰহ্মাস্ত্ৰ লক্ষ্মণৰ হাতত আৰু মহাভাৰতত এই ব্ৰহ্মাস্ত্ৰ দ্ৰোণাচাৰ্য, অশ্বত্থামা, শ্ৰীকৃষ্ণ, যুধিষ্ঠিৰ, কৰ্ণ আৰু অৰ্জুনৰ হাতত আছিল। এই ব্ৰহ্মাস্ত্ৰ ইমানেই বিনাশক আছিল যে ইয়াৰ সম্পূৰ্ণ ব্ৰহ্মাণ্ডকে নষ্ট কৰিব পৰা ক্ষমতা আছিল। এতিয়া আপুনি ভাবিছে চাগে মই ব্ৰহ্মাস্ত্ৰৰ বিষয়ে ইমানবোৰ কথা কিয় কৈ আছো? আচলতে ইয়াৰ ভয়াৱহতাৰ প্ৰমাণ তেতিয়াহে সন্মুখলৈ আহিছিল যেতিয়া আমেৰিকাই যে ৰবাৰ্ট অপেনহাইমাৰ নামৰ এজন বৈজ্ঞানিকক পৰমাণু বম বনোৱাৰ দায়িত্ব দিছিল। সেই সময়ত অপেনহাইমাৰে মহাভাৰতত উল্লেখিত ব্ৰহ্মাস্ত্ৰৰ বিনাশকাৰী ক্ষমতাৰ বিষয়ে গৱেষণা কৰিছিল। 1939 পৰা 1945 চনলৈ ৰবাৰ্ট অপেনহাইমাৰৰ নেতৃত্বত আমেৰিকাৰ এটা বৈজ্ঞানিক দলে এই বিষয়ত কাম কৰে। তাৰ পাছত 16 জুলাই 1945 চনত ইয়াৰ পৰীক্ষণ হয়। সেই পৰীক্ষণৰ ফলাফল তেনেকুৱাই আছিল যেনেকুৱা মহাভাৰতত ব্ৰহ্মাস্ত্ৰৰ ফলাফলৰ বিষয়ে উল্লেখ আছে। এই পৰীক্ষণৰ পাছত বৈজ্ঞানিকসকলে স্বীকাৰ কৰে যে
এই ধৰণৰ অস্ত্ৰ মহাভাৰততো ব্যৱহাৰ কৰা হৈছিল। এই পৰমাণু বমটোৰ সফল পৰীক্ষণৰ পাছত ৰবাৰ্ট অপেনহাইমাৰে ভাগৱত গীতাৰ এটা শ্লোক পঢ়ি কান্দিবলৈ লৈছিল। I remembered the line from the Hindu scripture, the Bhagavad Gita. সেইজনেই ৰবাৰ্ট অপেনহাইমাৰ, যাক ফাদাৰ অৱ দ্য এটমিক বম বুলিও কোৱা হয়। অৰ্থাৎ বৈজ্ঞানিকে নিজেই এই কথা বিশ্বাস কৰে যে ইতিহাসত মহাভাৰত হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আমাৰ দেশৰেই কিছুমান ধৰ্মবিৰোধী লোকে মহাভাৰতক কেৱল এক কাল্পনিক কাহিনী বুলি কয়। ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰ। আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকাৰ ৰজা আছিল আৰু মহাভাৰতত উল্লেখিত কথা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই দেহ ত্যাগ কৰাৰ পাছত এই দ্বাৰকা নগৰী পানীত ডুব গৈছিল। কিন্তু আপুনি জানি আচৰিত হ'ব যে পুৰাতাত্ত্বিক বিশেষজ্ঞসকলে গুজৰাটৰ সাগৰৰ পাৰৰ পানীৰ তলত এখন প্ৰাচীন নগৰ বিচাৰি পাইছে আৰু তাত পোৱা বহুতো বস্তু আৰু অন্য বহুতো তথ্যৰ পৰা প্ৰমাণিত হৈছে যে এই নগৰখনেই সেইখন দ্বাৰকা আছিল, যিখন নগৰ মহাভাৰত কালত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই নিৰ্মাণ কৰিছিল। সমুদ্ৰতলিত উদ্ধাৰ হোৱা এই দ্বাৰকা নগৰীৰ বিষয়ে যদি আপুনিও বিস্তৃতভাৱে জানিব বিচাৰে, তেনেহ'লে আপুনি আমাৰ এই ভিডিঅ'টো চাব পাৰিব। কেদাৰনাথ আৰু পশুপতিনাথ মন্দিৰ। পৌৰাণিক কথা অনুসৰি যেতিয়া মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকলে নিজৰেই পৰিয়ালবৰ্গ অৰ্থাৎ কৌৰৱসকলক বধ কৰিছিল, তেতিয়া ভগৱান মহাদেৱ পাণ্ডৱসকলৰ প্ৰতি বৰ অসন্তুষ্ট হৈ পৰিছিল। সেয়েহে যুদ্ধৰ পাছত পাণ্ডৱসকলে ভগৱান শ্ৰীকৃষ্ণৰ আদেশ অনুসৰি ক্ষমা খুজিবলৈ ভগৱান শিৱৰ ওচৰলৈ গৈছিল। কিন্তু ভগৱান শিৱই পাণ্ডৱসকলক দৰ্শন দিব বিচৰা নাছিল। সেয়েহে গুপ্তকাশীত পাণ্ডৱসকলক দেখি ভগৱান শিৱ তাৰ পৰা অদৃশ্য হৈ অন্য এক স্থানলৈ গুচি গ'ল। সেই স্থানক বৰ্তমান সময়ত কেদাৰনাথ ধাম নামেৰে জনা যায়। কিন্তু পাণ্ডৱসকলেও ভগৱান শিৱৰ পাছ নেৰিলে আৰু তেওঁলোক কেদাৰনাথতো গৈ উপস্থিত হ'ল। তাকে দেখি ভগৱান শিৱই এটা মহৰ ৰূপ ধাৰণ কৰি এজাক মহৰ মাজত সোমাই পৰিল। কিন্তু তথাপিও পাণ্ডৱসকলে ভগৱান শিৱক চিনি পালে। তেতিয়া উপায়ন্তৰ হৈ মহৰূপী ভগৱান শিৱই নিজৰ শৰীৰটো ভূমিত বিলীন কৰিবলৈ চেষ্টা কৰিলে। কিন্তু ভীমে নিজৰ সম্পূৰ্ণ শক্তি লগাই মহৰূপী ভগৱান শিৱক ভূমিত বিলীন হোৱাত বাধা দিলে। তেতিয়া উপায় নাপাই ভগৱান শিৱই নিজৰ প্ৰকৃত ৰূপত পাণ্ডৱসকলক দৰ্শন দিব লগা হ'ল আৰু তেওঁ পাণ্ডৱসকলক সমাধান দিলে। মহৰ ৰূপত যেতিয়া ভগৱান শিৱই ভূমিত বিলীন হ'বলৈ চেষ্টা কৰিছিল, তেতিয়া ভীমে তেওঁক বাধা দিছিল যদিও তেওঁৰ মূৰটো ভূমিত সোমাই পৰিছিল আৰু সেই মূৰটো গৈ অন্য এক স্থানত আৱিৰ্ভাৱ হৈছিল, যিটো স্থানত মহৰূপী ভগৱান শিৱৰ দেহটো আছিল। পাছত সেই স্থান কেদাৰনাথ নামেৰে আৰু যিটো স্থানত গৈ মহটোৰ মূৰটো আৱিৰ্ভাৱ হৈছিল, পাছত সেই স্থান পশুপতিনাথ নামেৰে বিখ্যাত হৈ পৰে। এই দুয়োটা মন্দিৰ আজিও সেই স্থানতেই আছে আৰু যদি এই মন্দিৰ আছে তেনেহ'লে মহাভাৰতো হৈছিল। লাক্ষাগৃহ। মহাভাৰত কালত লাক্ষাগৃহৰ ভূমিকা মহত্বপূৰ্ণ আছিল বুলি কোৱা হয়, কাৰণ কৌৰৱসকলে পাণ্ডৱসকলৰ বাবে এই লাক্ষাগৃহৰ নিৰ্মাণ কৰিছিল, য'ত তেওঁলোকক জ্বলাই দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছিল। কিন্তু সুৰংগৰ মাধ্যমেৰে পাণ্ডৱসকলে সেই লাক্ষাগৃহৰ পৰা বাহিৰলৈ ওলাই আহিছিল। কোৱা হয় যে উত্তৰ প্ৰদেশৰ বৰ্ণাবা নামৰ স্থানত সেই সুৰংগটো আজিও আছে। মহাৰথী কৰ্ণৰ অংগৰাজ্য। কুন্তীৰ সকলোতকৈ ডাঙৰ পুত্ৰ দানবীৰ কৰ্ণ অংগদেশৰ ৰজা আছিল। সেই ৰাজ্য তেওঁক দুৰ্যোধনে উপহাৰ হিচাপে দিছিল। সেই সময়ৰ অংগদেশক বৰ্তমান উত্তৰ প্ৰদেশৰ গুণ্ডা জিলা নামেৰে জনা যায়। লগতে জৰাসন্ধইও নিজৰ ৰাজ্যৰ কেইটামান অংশ কৰ্ণৰ হাতত গোটাই দিয়াৰো উল্লেখ আছে, যাক বৰ্তমান বিহাৰৰ মুংগেৰ আৰু ভাগলপুৰ জিলা নামেৰে জনা যায়। এই স্থানবোৰৰ সত্যতাৰ অনুমান আপুনি এনেদৰে কৰিব পাৰে যে এই ৰাজ্যবোৰৰ স্থান আজিও একেই আছে আৰু ইচ্ছা কৰিও কোনেও তাক সলনি কৰিব নোৱাৰে। ভাগৱত গীতা। হিন্দু ধৰ্মত ভাগৱত গীতাক মুখ্য গ্ৰন্থ হিচাপে গণ্য কৰা হয়। যদি আপুনিও কেতিয়াবা ভাগৱত গীতা পঢ়িছে, তেনেহ'লে নিশ্চয় অনুভৱ কৰিব পাৰিব যে গীতাৰ বচন লিখাটো কোনো সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। আমি সকলোৱে জানো যে মহাভাৰতৰ যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই গীতাৰ জ্ঞান দিছিল। অৰ্থাৎ যদি অৰ্জুন আছিল তেনেহ'লে পাণ্ডৱো আছিল, আৰু যদি পাণ্ডৱ আছিল তেনেহ'লে মহাভাৰতো হৈছিল। প্ৰিয় দৰ্শক, বৈজ্ঞানিকসকলে স্বয়ং স্বীকাৰ কৰে যে ইতিহাসত মহাভাৰত হৈছিল,
কিন্তু আমাৰ দেশৰে কিছুমান ধৰ্মবিৰোধী লোকে আমাৰ এই মহান ইতিহাস আৰু ধৰ্মগ্ৰন্থক কেৱল এটা কাল্পনিক কাহিনী বুলি কয়। আজি এই সকলোবোৰ তথ্য জনাৰ পাছত আপুনি কি ভাবে? মহাভাৰত সঁচাকৈয়ে হৈছিল নে ই কেৱল কাল্পনিক কাহিনীহে মাথো? আপোনাৰ মতামত কমেণ্ট কৰি জনাব। আৰু আজিৰ এই প্ৰস্তুতি যদি আপোনাৰ ভাল লাগিল তেনেহলে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰিব। অন্য এক প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।